যোনে যোনে বিয়া কৰোৱা নাই 6 মাহৰ পিছত বিয়া পাতি ল'ব ঠিক আছে যোনে পাৰে বিয়াৰ চিঠিখন মোলৈকে পঠাব কাবাক কবাত পালে বিয়া খাইও আহিব বনে বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাবা দে ধেমালিহে কৰিলো উপযুক্ত বয়সত বিয়া কিয় পাতিব লাগে চাকৰি পোৱাৰ পিছতেই বিয়াৰ প্ৰস্তুতি কিয় লাগে এতিয়া উৰুলি দিয়াহে কথা কাৰণ মোমায়েকে ভাগিনীহঁতক দিছে পৰামৰ্শ বিয়া সোনকালে পাতা 6 মাহৰ পিছত বিয়া খাবলৈ সাজু মামা মানে গম পাইছেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰিছে 1694 গৰাকীৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি অনুৰোধ ৰাখিছে মুখ্যমন্ত্ৰীয়ে 6 মাহৰ পিছত বিয়া খাবলৈ সাজু হৈছে মামা চাকৰি পাইছে যেতিয়া সোনকালে পাতক বিয়া ইয়াৰ ভিতৰত বিয়া বাৰু কিমানে কৰা নাই কোনে কোনে কৰা নাই হাত ডাঙৰ এতিয়া মোৰ ৰিকুৱেষ্ট আজি চাকৰি পোৱাৰ পিছত বহুত দেৰিলৈকে ৰখি নাথাকিব লগে লগে বিয়াখন পাতিব আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মাজত কৰবাত সোমাই গ'ল যে বিয়া দেৰিকৈ পাতিব আজিলৈকে চাকৰি নাই বুলি যোনে যোনে বিয়া কৰোৱা নাই ঠিক আছে কিন্তু 6 মাহৰ ভিতৰত বিয়া পাতিব লাগে চাকৰি পোৱাৰ পিছত ল'ৰা কোন হ'ব ছোৱালী কোন হ'ব এইটোত মোৰ এডভাইচ নাই মই দেউতাক মাককো অনুৰোধ কৰিম ধৰি বান্ধি 6 মাহৰ ভিতৰত বিয়া পাতি দিব কাৰণ বিয়া নকৰা ফেশ্বনটোৱে আমাৰ জাতিটোক নিউমাৰিকেলি উইক কৰি দিব যোনে যোনে বিয়া কৰোৱা নাই 6 মাহৰ পিছত বিয়া পাতি ল'ব ঠিক আছে ভাগিনীহঁতৰ বিয়াত কিছু দায়িত্ব থাকিবই মামাৰ দিন বাৰ ঠিক কৰি নিমন্ত্ৰণী চিঠি পৰ্যন্ত পঠিয়াই দিয়ক মামালৈ মামাই বিয়া খাবই যোনে যোনে বিয়া কৰোৱা নাই 6 মাহৰ পিছত বিয়া পাতি ল'ব যোনে পাৰে বিয়াৰ চিঠিখন মোলৈকে পঠাব কাবাক কবাত পালে বিয়া খাইও আহিব হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পীযুষ হাজৰিকা অতুল বৰাকে ধৰি বহুকেইগৰাকী কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৃহৎ নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আৰু ক'লে বিয়া পাতিলেই নহ'ব সোনকালে কৰিব লাগিব প্লেনিং পৰিয়াল পৰিকল্পনা পৰ্যন্ত বুজাই দিলে মামাই যেন এইবাৰ মটিভেশ্যনেল স্পীকাৰৰ ৰূপত মামা কিছুমানে 12টা জন্ম দি আছে আমি জন্মই নিদিওঁ তাৰমানে এই যে ছেমি কণ্ডাক্টৰ পাতিলো অডিটৰিয়াম পাতিলো ইয়াত কোন বহিব দুদিন পিছত আপোনালোকে চিৰিয়াছলি চিন্তা কৰক আজি যি ধৰণৰ অসমৰ পৰিৱেশ সেই পৰিৱেশত আমি যিবিলাক বনাই গৈ আছো 20 বছৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে চাব পাৰিব নেকি আমাৰ ল'ৰা ছোৱালী জন্মই নহয় বাপৰে এটা আছে আৰু মানে বহুত কষ্ট আৰে বাবা চৰকাৰে কৈ থৈছে 2টালৈকে জন্ম হ'ব লাগে পপুলেশ্যন সায়েন্স ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যদি অতিৰিক্ত জন্ম হ'ব নালাগে এখন দেশত কিন্তু দেশখনত যিমান প্ৰয়োজন সিমান নিউ জেনেৰেশ্যন আমি পাই থাকিব লাগে পিছে বিয়াৰ পিছত কষ্ট আছে যন্ত্ৰণা আছে ভয় খাব নালাগে সৃষ্টিৰ পূৰ্বে কষ্ট থাকিবই অন্য প্ৰসংগত ক'লেও এই কথাষাৰো যেন ভালকৈয়ে বুজাই দিলে সদ্য নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীসকলক মাকে ইমান কষ্ট পায়ো কিয় ল'ৰা ছোৱালীক জন্ম দিয়ে লেবাৰ পেইনটোতো কম ডাঙৰ পেইন নহয় আমিতো পোৱা নাই কিন্তু মাজে মাজে ডক্টৰসকলে আমাক কয় যে হাৰ্ট এটেক হ'লে যিমান বিষ হয় তাতকৈ বোলে লেবাৰ পেইনটো বেছি ডাঙৰ পেইন মইতো আই হেভ নট এক্সপিৰিয়েঞ্চ বাট যিটো মই শুনিছোঁ কিন্তু ইমান ডাঙৰ পেইনৰ পিছতো মাকজনী কিয় ৰেডি হয় বাচ্চাটোক জন্ম দিবৰ কাৰণে বিকজ সৃষ্টিৰ আনন্দটো সেই পেইনতকৈ বহুত বেছি হোৱাট ইজ দ্য এণ্ড ৰিজাল্ট যে মই এটা বাচ্চা পাম মোৰ কোলাত ডেট প্লেজাৰ সেই যিটো অনাবিল আনন্দ ই পেইনটোক পাহৰাই দিয়ে যে পেইনে ইয়াক মেটাৰ নকৰে 30-32 বছৰৰ পিছত বিয়া পতাসকলে ফেমিলি প্লেনিং কৰাৰ পিছত ল'ৰা ছোৱালী ডাঙৰ নোহোৱা বা সংস্থাপিত নোহোৱা বিষয়টোৱে বহুতকেই মানসিক কষ্ট দিয়ে উদ্বেগ আনে এই উদ্বেগমুক্ত হ'বলৈ হ'লে বিয়া সোনকালে পাতিবই লাগিব তাকেই যেন বুজনি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যুৰো ৰিপৰ্ট DY 365